ভাবুকি প্ৰদান কৰিছে কি কাৰণে কাৰণ তেওঁ বুজাব বিচাৰিছে যে যি সাম্প্ৰদায়িক এলেকাত যি বোৱাৰী জীয়াৰী কাম কৰি আছে তেওঁলোকক হয়তো বহু বেয়া ধৰণৰ অৱস্থাও তেওঁলোকৰ লগত কৰিব পাৰে হয়তো শাৰীৰিকভাৱে নিৰ্যাতন কৰিব পাৰে বা হত্যা কৰিব পাৰে তেওঁ এনেধৰণে এজন দলীয় সক্ৰিয় নেতা হৈ এনেধৰণৰ মন্তব্য তেওঁ কিয় দিব আমাৰ যি সত্ৰৰ ওচৰতে আমি আজান শংকৰ মিলনভূমি ওচৰতে তেওঁ আছে আৰু তেনেস্থলত তেওঁ এই বক্তব্য দিয়াৰ অধিকাৰ ক'ত পালে সেয়েহে আমি ভাবো ধিঙৰ নাৰী সমাজে ভাবে যে তেওঁক অতি সোনকালে আৰক্ষী প্ৰশাসনে তেওঁৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ বৰ্তমান অসমৰ যি পৰিস্থিতি এনেধৰণৰ মানুহৰ পৰাই ভয়াৱহ ৰূপ সৃষ্টি হ'ব পাৰে গতিকে আমি ভাবো যে তেনে বিষক্ৰিয়া বিষবাষ্প বিয়পোৱা ব্যক্তিসকলক সমাজত মুক্তভাৱে ঘূৰাও কোনো অধিকাৰ নাই তেওঁলোকক কৰায়ত্ব কৰক আৰক্ষী আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি তেওঁলোককো দিয়ক বৰ্তমান আমি অসমত সুৰক্ষিত কিন্তু নহয় আমি বৰ্তমান অসমত থকা জীয়ৰী বোৱাৰীসকল সুৰক্ষিত নহয় আৰু তেনেস্থলত যদি তেওঁ এনেধৰণৰ বিষবাষ্প বিয়পাইছে এনেধৰণৰ মন্তব্য যদি তেওঁ দিছে আমি ভাবো তেখেতক সোনকালে কৰায়ত্ব কৰিব লাগে আৰক্ষী প্ৰশাসনে তেখেতক এৰেষ্ট কৰিব লাগে কাৰণ বৰ্তমান যি অসমত পৰিস্থিতি হৈ আছে সকলোতে সাম্প্ৰদায়িক মনোভাৱ বিয়পি আছে মানুহৰ মাজত তেনেস্থলত তেওঁ এনে যুক্তি দিয়াটো কথা নহয় আচলতে গতিকে আমি ভাবো যে তেওঁক অতি সোনকালে আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰক কাৰণ তেওঁ এক ভাবুকি প্ৰদান কৰিছে কি কাৰণে কাৰণ তেওঁ বুজাব বিচাৰিছে যে যি সাম্প্ৰদায়িক এলেকাত যি বোৱাৰী জীয়াৰী কাম কৰি আছে তেওঁলোকক হয়তো বহু বেয়া ধৰণৰ অৱস্থাও তেওঁলোকৰ লগত কৰিব পাৰে হয়তো শাৰীৰিকভাৱে নিৰ্যাতন কৰিব পাৰে বা হত্যা কৰিব পাৰে তেওঁ এনেধৰণে এজন দলীয় সক্ৰিয় নেতা হৈ এনেধৰণৰ মন্তব্য তেওঁ কিয় দিব আমাৰ যি সত্ৰৰ ওচৰতে আমি আজান শংকৰ মিলনভূমি ওচৰতে তেওঁ আছে আৰু তেনেস্থলত তেওঁ এই বক্তব্য দিয়াৰ অধিকাৰ ক'ত পালে সেয়েহে আমি ভাবো ধিঙৰ নাৰী সমাজে ভাবে যে তেওঁক অতি সোনকালে আৰক্ষী প্ৰশাসনে তেওঁৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ বৰ্তমান অসমৰ যি পৰিস্থিতি এনেধৰণৰ মানুহৰ পৰাই ভয়াৱহ ৰূপ সৃষ্টি হ'ব পাৰে গতিকে আমি ভাবো যে তেনে বিষক্ৰিয়া বিষবাষ্প বিয়পোৱা ব্যক্তিসকলক সমাজত মুক্তভাৱে ঘূৰাও কোনো অধিকাৰ নাই তেওঁলোকক কৰায়ত্ব কৰক আৰক্ষী আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি তেওঁলোককো দিয়ক